নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। ফেচবুকৰ পক্ষপাতিত্বমূলক ৰাজনীতি মূলখুঁটিৰ প্ৰচাৰ মাধ্যমৰ প্ৰায় আটাইবোৰেই চৰকাৰত বিক্ৰী যোৱাৰ পিছত মানুহৰ একমাত্ৰ ভৰসা আছিল সামাজিক মাধ্যম। কিন্তু সামাজিক মাধ্যম কি ৰাইজৰ মাধ্যম? সামাজিক মাধ্যম কোনে নিয়ন্ত্ৰণ কৰে? তাৰ আগতে অইন এটা কথা, এই যে আমি বিজ্ঞান প্ৰযুক্তিক লৈ গৌৰৱ কৰোঁ, এফালৰ পৰা গৌৰৱ কৰিবলগীয়া কথাও, কিন্তু ইউৰোপত নৱজাগৰণ আৰু পুনৰজাগৰণৰ সময়ত বিজ্ঞান প্ৰযুক্তিৰ আবিৰ্ভাৱৰ সময়ৰ পৰা বিশেষকৈ প্ৰযুক্তিৰ মানৱ সমাজৰ ওপৰত ভূমিকাটো কি? তথাকথিত জ্ঞান বিস্তাৰ আৰু প্ৰযুক্তি আন্দোলনে কি কৰিছিল? এই জ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা ইউৰোপে তথাকথিত অনুন্নত দেশসমূহৰ ওপৰত আধিপত্য বিস্তাৰ কৰা নাছিল জানো? আপোনালোকে ৰিনাছেৰ ইতিহাস চাওক আৰু ঔপনিৱেশিকতাবাদৰ ইতিহাস চাওক। এই দুয়োটা প্ৰায় সমসাময়িক পৰিঘটনা। প্ৰথমে ইউৰোপত তাৰ প্ৰাদুৰ্ভাৱ হৈছিল, সেইকাৰণে ইউৰোপীয়সকলেই আছিল প্ৰথম ঔপনিৱেশিক শক্তি। তাৰ কেইবা শতিকাৰ পিছতহে পশ্চিম প্ৰযুক্তিৰ পীঠস্থানলৈ ৰূপান্তৰিত হৈছে। ঔপনিৱেশিকতাবাদৰ কেন্দ্ৰৰ বস্তুটো কি? বেপাৰ। এই বেপাৰটো কেনেকৈ হয়? ৰাজনৈতিক নিয়ন্ত্ৰণৰ যোগেদি। গতিকে ৰাজনৈতিক নিয়ন্ত্ৰণৰ লগত অৰ্থনৈতিক শোষণৰ এটা এৰাব নোৱাৰা সম্পৰ্ক। ভাৰতৰ পৰা লুটি নিয়া সম্পদেৰে ব্ৰিটিছে তেওঁলোকৰ দেশত উন্নয়নৰ কি বাহাৰ পাতিছিল তাক সবিস্তাৰে তথ্য পাতিৰে দেখুৱাইছে অৰ্থনীতিবিদ উৎসা পাটনায়কে তেওঁৰ কেপিটেল এণ্ড ইম্পেৰিয়েলিজম নামৰ কিতাপত। শশী থাৰুৰৰ এন এৰে অফ ডাৰ্কনেছ নামৰ কিতাপখনৰ বিষয়বস্তু এইটোৱেই। তাৰ 100 বছৰ আগতে এই অধ্যয়নৰ পাতনি মেলিছিল প্ৰখ্যাত অৰ্থনৈতিক ঐতিহাসিক ৰমেশ চন্দ্ৰ দত্তই 1900 চনত প্ৰকাশ কৰা তেওঁৰ 2টা খণ্ডৰ ইকনমিক হিষ্ট্ৰী অৱ ইণ্ডিয়াত। মানচেষ্টাৰৰ যন্ত্ৰচালিত শালে আমাৰ হাতেৰে কাপোৰ বোৱা শিপিনীসকলৰ কি দুৰ্দশা কৰিছিল। এই যন্ত্ৰই মানুহৰ শাৰীৰিক কষ্ট বহু পৰিমাণে লাঘৱ কৰিছিল সঁচা, কিন্তু চূড়ান্ত বিচাৰত তাৰ লাভ খাইছিল প্ৰযুক্তিৰ গৰাকীসকলেহে। এই প্ৰযুক্তিৰে শেহতীয়া পৰ্যায়টো হৈছে ডিজিটেল মাধ্যম, যিটো হ'ল সামাজিক মাধ্যমৰ চালিকা শক্তি। এতিয়া যদু মধু সকলোৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব পাৰে। মনত ৰাখিব, মাত্ৰ ব্যৱহাৰহে কৰিব পাৰে, নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সামাজিক মাধ্যমেহে যদু মধুক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে। সামাজিক মাধ্যমে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ইয়াৰ ভোক্তাৰ অৰ্থাৎ যিসকলে সামাজিক মাধ্যম মানে ফেচবুক আদি ব্যৱহাৰ কৰে তেওঁলোকৰ বিষয়ে সকলো তথ্য হস্তগত কৰে। এই বিষয়ে দি ৰিয়েল ফেচ অফ ফেচবুক ইন ইণ্ডিয়া নামৰ কিতাপখনৰ মুখবন্ধত প্ৰবীৰ পুৰকাষ্টই লিখিছিল, The digital platforms know where you live, what exactly you read, what your interests are, your age, your sex, your sexual orientation, and so on. They also know your caste, your religion, and other identifiers that are all important in dicing up users into small slices of demographics who could then be receptive to a certain kind of messaging. মানে আপোনাৰ বিষয়ে ফেচবুকে সকলো কথা জানে। আপুনি ক'ত থাকে, কি কৰে, আপোনাৰ জাত পাত ধৰ্ম যৌন অগ্ৰাধিকাৰ সকলো, আৰু সেই হিচাপে আপুনি যি ভাল পায় আপোনাক তাকে ফেচবুকে যোগান ধৰে। ইয়াৰ 2টা দিশ, এটা হ'ল আপুনি যি ভাল পায় তাক যোগান ধৰাৰ যোগেদি ফেচবুকৰ আৰু আন কাৰোবাৰ ব্যৱসায়িক উদ্দেশ্য সিদ্ধি হয়, আৰু আনটো হ'ল এই যে লাখ লাখ কোটি কোটি নিযুত ফেচবুকৰ ব্যৱহাৰ কৰা মানুহৰ ডাটা তথ্য ফেচবুকে পায়। সেই ফেচবুকৰ কাৰণে কি অমূল্য সম্পদ আপোনালোকে কল্পনা কৰিব নোৱাৰিব। এসময়ত মানুহে কৈছিল নলেজ ইজ পাৱাৰ, এতিয়া কি কয় ইনফৰমেশ্যন, ডাটা ইজ পাৱাৰ, তথ্যই শক্তি। সেইকাৰণে 2018 চনৰ এটা সম্পাদকীয়ত দি গাৰ্ডিয়ানে লিখিছিল যে তথ্য যদি নতুন খাৰুৱা তেল তেনেহ'লে ফেচবুক হ'ল সেই কলা সোণৰ আটাইতকৈ বৃহৎ ভাণ্ডাৰ, আৰু যিসকলে নিজৰ ব্যৱসায়িক আৰু ৰাজনৈতিক স্বাৰ্থত এই তথ্য ব্যৱহাৰ কৰিব বিচাৰে ফেচবুকে তেওঁলোকৰ সৈতে হাত মিলায়। মানে 2টা কথাই মূল, ব্যৱসায় আৰু ৰাজনীতি। সামাজিক মাধ্যমৰ ৰাজনৈতিক প্ৰয়োগ, এই কথাটো ভাৰতত আটাইতকৈ বেছি ভালদৰে বুজা মানুহজন হৈছে নৰেন্দ্ৰ মোদী, আৰু দলটো হ'ল বিজেপি। বিজেপিৰ IT চেলে নিজৰ ৰাজনৈতিক উদ্দেশ্যত কেনেকৈ ফেচবুক ব্যৱহাৰ কৰিছিল তাৰ তথ্যভিত্তিক সবিশেষ বিৱৰণ হ'ল দি ৰিয়েল ফেচ অফ ফেচবুক ইন ইণ্ডিয়া নামৰ কিতাপখন। কিতাপখনৰ লেখকদ্বয় হৈছে চাইৰিল চাম আৰু পৰঞ্জয় গুহা ঠাকুৰতা। তাৰ উপৰিও ইয়াৰ আগকথা লিখিছে ৰাবিশ কুমাৰ,
পাতনি লিখিছে অপূৰ্বানন্দই আৰু প্ৰস্তাৱনা লিখিছে প্ৰবীৰ পুৰকায়স্থই। বিজেপিৰ ৰোষত এতিয়া প্ৰবীৰ পুৰকায়স্থ জেলত। অমিত শ্বাহে সামাজিক মাধ্যমৰ বিষয়ে কি কৈছিল? এতিয়াৰ বিজেপিৰ IT চেলৰ মুৰব্বী অমিত মালব্যই কি কৈছিল? সেইবোৰৰ ৰাজনৈতিক তাৎপৰ্য বৰ গুৰুত্বপূৰ্ণ। অমিত মালব্যই তেতিয়াই কৈছিল যে ভৱিষ্যতৰ নিৰ্বাচনবোৰ ফোনত হোৱাটছএপৰ যোগেদিহে খেলা হ'ব। কিতাপখনৰ পাতে পাতে ফেচবুকৰ পক্ষপাতিত্ব আৰু বিজেপিৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে কাম কৰাৰ অলেখ উদাহৰণ আছে। এই কথাবোৰ মই কিয় উল্লেখ কৰিছোঁ? মূলসুঁতিৰ প্ৰচাৰ মাধ্যম চৰকাৰত বিক্ৰী যোৱাৰ কাৰণে আমি সামাজিক মাধ্যমৰ ওচৰ চাপিছিলোঁ, মানে ফেচবুক, ইউটিউব আদিৰ। যেতিয়া দেখা গ'ল যে মূলসুঁতিৰ প্ৰচাৰ মাধ্যমতকৈ বিজেপিৰ কুকাণ্ড উদঙাই দিয়া এই বিকল্প সামাজিক মাধ্যমৰ শ্ৰোতা দৰ্শক লাখ নিযুতৰ ঘৰ পালে, তেতিয়াই ফেচবুকে চৰকাৰৰ হৈ হস্তক্ষেপ কৰি বিজেপি বিৰোধী সামাজিক মাধ্যমৰ প্ৰসাৰ সীমিত কৰিবলৈ আৰম্ভ কৰিলে। সাহসেৰে ৰাইজৰ হকে মাত মতা প্ৰখ্যাত আৰু সৰ্বজনবিদিত সাংবাদিকসকলৰ ফেচবুক পেজ স্থবিৰ হৈ পৰিল। আনবোৰৰ লগতে আমি নৰ্থ ইষ্ট নাও ইয়াৰ বলি হ'লোঁ। কেনেকৈ এই প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ সেই বিষয়ে আমি গুণগাথা কৰি আছোঁ। আমি এতিয়ালৈ নিৰ্ভয়ে সত্যনিষ্ঠ খবৰ আৰু প্ৰতিবেদন বা প্ৰবন্ধ পাতি প্ৰকাশ কৰিছোঁ। এই সময়ত আমাৰ একমাত্ৰ ভৰসা হ'ল আমাৰ দৰ্শক আৰু পাঠকসকল। আগতে ফেচবুকে নিজে নিজে আমাৰ খবৰ, প্ৰতিবেদন, প্ৰবন্ধ আপোনালোকৰ ওচৰলৈ লৈ গৈছিল। এতিয়া কিন্তু আপোনালোকে নিজে আমাক বিচাৰি খুচৰি চাব লাগিব। সেইটো কৰিলে আমি বাধিত হ'ম। ধন্যবাদ।